সন্মানীয় বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া, অতুল বৰা ডাঙৰীয়া, হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া, দিগন্ত কলিতা ডাঙৰীয়া, শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ ডাঙৰীয়া, কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত সুমিত চাটাৱন ডাঙৰীয়া, কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ ডাঙৰীয়া, ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন শ্ৰীমতী মমতা হোজাই ডাঙৰীয়ানী, ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন শ্ৰীমতী পমি বৰুৱা, ডাইৰেক্টৰ SCRT ডক্টৰ নিৰদা দেৱী আৰু সমগ্ৰ অসমৰে প্ৰত্যেকখন মহাবিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত মোৰ সন্মানৰ সতীৰ্থ মন্ত্ৰীসকল, সন্মানীয় বিধায়কসকল আৰু আজিৰ অনুষ্ঠানত মুখ্য অতিথিৰ আসন গ্ৰহণ কৰা সন্মানীয় অতিথিসকল আৰু সমগ্ৰ অসমত আজি উপস্থিত নিযুত মইনা আঁচনিৰ হিতাধিকাৰী মোৰ অতিকে মৰমৰ ছাত্ৰীসকল আৰু উপস্থিত সুধীবৃন্দ, যোৱা বছৰ আমি অসমত নিযুত মইনা আঁচনি গ্ৰহণ কৰিছিলোঁ। 2024-25 বৰ্ষৰ বাজেটত অসমৰ বিত্তমন্ত্ৰী শ্ৰীমতী অজন্তা নেওগে উল্লেখ কৰিছিল যে ৰাজ্যৰ 10 লাখ কন্যা বা এক নিযুত মইনাক আমি উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত যাতে শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ বাবে তেওঁলোকক আমি উচ্চতৰ মাধ্যমিক পৰ্যায়ত মাহত 1000 টকা, স্নাতক বা ডিগ্ৰী পৰ্যায়ত 1250 টকা আৰু পোষ্ট গ্ৰেজুৱেট পৰ্যায়ত আমি 2500 টকা কৰি 10 মাহৰ বাবে আমি তেওঁলোকক আগবঢ়াম। যোৱা বছৰ ৰাজ্যৰ 1,61,302 গৰাকী ছাত্ৰীয়ে এই নিযুত মইনা আঁচনিৰে উপকৃত হ'ব পাৰিছিল। মোৰ মৰমৰ ভাগিন নিযুত মইনা এতিয়া দ্বিতীয় বছৰলৈকে উত্তীৰ্ণ হ'ল। প্ৰথম বছৰৰ ছাত্ৰী দ্বিতীয় বছৰ পালে আৰু প্ৰথম বছৰত নতুন নতুন ভাগিনসকলে নামভৰ্তি কৰিলে। এইবাৰ আমি নিযুত মইনা আঁচনি 1,61,302 গৰাকী ছাত্ৰীৰ বিপৰীতে 3,50,265 গৰাকী ছাত্ৰীলৈ আগবঢ়াম। এই পৰিসংখ্যাটোৱে বহুত ডাঙৰ কথা কয়। আমি যদি চাওঁ 1,60,000ক যদি আমি 2ৰে পূৰণ কৰোঁ তেতিয়াহ'লে এই বছৰ 2,20,000 ছাত্ৰীয়ে নিযুত মইনা আঁচনি পাব লাগিছিল। কিন্তু তাৰ বিপৰীতে এই বছৰ 3,50,000 3,20,000ৰ পৰিৱৰ্তে 3,50,000 ছাত্ৰীয়ে নিযুত মইনা আঁচনি লাভ কৰিব। অৰ্থাৎ আমাৰ শিক্ষা ক্ষেত্ৰখনত 30,000 নতুন ছাত্ৰীয়ে নামভৰ্তি কৰিছে, যি আমাৰ অসমৰ বাবে অত্যন্ত আনন্দৰ বাতৰি। হায়াৰ ছেকেণ্ডাৰী পৰ্যায়ত 12,282 গৰাকী ছাত্ৰীয়ে
নতুনকৈ নামভৰ্তি কৰিছে আৰু মহাবিদ্যালয় বিশ্ববিদ্যালয় পৰ্যায়ত 14,200 ছাত্ৰীয়ে নতুনকৈ নামভৰ্তি কৰিছে। তাৰ লগত সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে প্ৰথম বছৰৰ পৰা দ্বিতীয় বৰ্ষলৈ যাওঁতে কোনো এগৰাকী ছাত্ৰীয়ে কলেজ এৰা নাই, বিশ্ববিদ্যালয় এৰা নাই। নিযুত মইনা আঁচনিয়ে মহাবিদ্যালয়ত ছাত্ৰীসকলক শিক্ষা গ্ৰহণৰ পৰা যাতে তেওঁলোক আঁতৰি যাব নালাগে তাৰো এক লক্ষ্য আমি পূৰণ কৰিবলৈ সক্ষম হৈছো। আজিৰ উপস্থিত আমাৰ ছাত্ৰীসকলক আৰু তেওঁলোকৰ অভিভাৱকসকলক আমি এটা বাৰ্তা দিব খুজিছো যে অসমত কোনো এগৰাকী ছোৱালী পঢ়াৰ পৰা দূৰত থাকিব নালাগে। আপোনালোকে জানি ভাল পাব যে আজি আমি এটা বছৰৰ ভিতৰত ৰাজ্যৰ লাখ লাখ ছাত্ৰীৰ মাজত এটা আত্মবিশ্বাস আৰু নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ আকাশ চোৱাৰ সপোন দেখা এছাম আমি নতুন অসমৰ সেনানী নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো। 2021 চনত অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত মোৰ সন্মুখলৈকে আহিছিলে অসমৰ বহু ছাত্ৰীৰ বেদনা ভৰা জীৱনৰ কথা। অসমত বহু এনে ছাত্ৰী আছে যি ছাত্ৰীক দেউতাক মাকে 12 বছৰ বয়সত বিয়াত বহুৱাইছিলে আৰু 14 বছৰ বয়সত তেখেতসকল এটা সন্তানৰ মাতৃ হৈছিলে। 18, 19, 20 বছৰলৈকে আমি এনে বহুত ছোৱালীক লগ পাইছিলো যোনে ইতিমধ্যে 2টাৰ পৰা 3টা সন্তান গৰ্ভত ধাৰণ কৰিছিল। বাল্য বিবাহে অসমৰ সমাজ জীৱনক এক প্ৰকাৰ ধ্বংসৰ পিনে লৈ গৈ আছিল। ধুবুৰী, মানকাছাৰ, নগাঁও, মৰিগাঁও, দৰং, বৰপেটা আদি জিলাত বাল্য বিবাহৰ সংখ্যা 60% পৰা 75%লৈকে দেখা গৈছিলে। 2023 চনত 2022 চনৰ 15 আগষ্টত মই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি আমি সকলোৱে শপত লৈছিলো যে অসমত আমি বাল্য বিবাহৰ এই দুৰ্ভাগ্যৰ পৰা অসমৰ ছাত্ৰী সমাজক অসমৰ ছোৱালীসকলক আমি মুক্ত কৰিম।